ভোগৰ বিহু এই ভোগ বিলাসৰ বিহু নহয় আজি কিছু বছৰৰ পৰা দেখা গৈছে যে ভোগালী বিহু উদযাপনৰ নামত আমাৰ ৰংঘৰ কাৰেংঘৰৰ আৰ্হিত ভেলাঘৰ সাজি যি জ্বলাই দিয়া পৰ্ব সেই পৰ্বৰ আমি বিৰোধিতা কৰিছো আমি সকলোৱে জানো যে ভেলাঘৰৰ খুকিয়া আৰ্হি আছে কিন্তু এই ভেলাঘৰৰ আৰ্হিৰ বিপৰীতে গৈ বিভিন্ন ঠাইত শিল্পীসকলে শিল্পীসুলভ কলাৰ পৰিচয় দিবলৈ গৈ ৰংঘৰ কাৰেংঘৰ এশিঙীয়া গড়ৰ আৰ্হি আহতগুৰি যি মহ যুঁজৰ কাৰণে বিখ্যাত এই মহ যুঁজৰ আৰ্হিত ভেলাঘৰ সাজি তেওঁলোকে পিছদিনা মেজি জ্বলোৱা পৰ্বত দাহন কৰাৰ পৰিলক্ষিত হয় এই কাৰ্য অসমীয়া কৃষ্টি সংস্কৃতি ৰক্ষা কৰাৰ পৰম্পৰাগত বিৰোধী গতিকে আমি বিহু কৃষ্টি পৰিষদ অসমৰ তৰফৰ পৰা অসমবাসী ৰাইজলৈ বিনম্ৰ গুহাৰি যে প্ৰত্যেকটো বিহুৰ যি সুকীয়া আৰ্হি আছে পৰম্পৰাগত ৰূপ আছে এই পৰম্পৰাগত ৰূপ অক্ষুণ্ণ ৰাখি আপোনালোকে মাঘ বিহু উদযাপন কৰক ভেলাঘৰ আৰ্হিত ৰংঘৰ কাৰেংঘৰ সাজি পিছদিনা জ্বলাই দিয়া কাৰ্যটি সংস্কৃতিৰ পৰিপন্থী কাৰ্য গতিকে আমি এশিঙীয়া গড় সুৰক্ষাৰ কথা কৈছো আৰু এশিঙীয়া গড়ৰ আৰ্হিত ভেলাঘৰ সাজি আমি তাক পিছদিনাখন দাহন কৰিছো গতিকে আমি অসমবাসী ৰাইজলৈ বিনম্ৰ অনুৰোধ যে মাঘ বিহুক ভোগৰ বিহু হিচাপে উদযাপন কৰক ভোগ বিলাসৰ বিহু হ'ব নোৱাৰে প্ৰথম কথা দ্বিতীয় কথাটো হৈছে যে ৰঙালী বিহু তিনিটা পৰিবেশ্য কলা আছে হুঁচৰি মুকলি বিহু আৰু গছ তলৰ গাভৰু বিহু বা তাক জেং বিহু বা টকা বিহু বুলি কোৱা হয় কিন্তু সেই পৰিবেশ্য কলাৰ লগত মাঘ বিহুৰ কোনো পোনপটীয়া সম্পৰ্ক নাথাকে মাঘ বিহু হৈছে পৰম্পৰাগত খেল ধেমালি প্ৰধান গতিকে এতিয়া দেখা গৈছে আজি কিছু বছৰৰ পৰা অসমৰ বিভিন্ন প্ৰান্তত বহাগ বিহুৰ যি পৰিবেশ্য কলা সেই পৰিবেশ্য কলাক মাঘ বিহুটো উদযাপন কৰে ঠায়ে ঠায়ে বৰ বিহুৱতী প্ৰতিযোগিতা সৰু বিহুৱতী প্ৰতিযোগিতা হুঁচৰি প্ৰতিযোগিতা এই ধৰণৰ এটা কাৰবাৰ চলিছে গতিকে এই কাৰবাৰটো আমি বিৰোধিতা কৰিছো আমি কৈছো যে ভোগালী বিহু যি পৰম্পৰাগত খেল ধেমালি ৰচিতনা খেলে হওক আহানগৰি মহ যুঁজৰ কথা আমি কৈছো বুলবুলি চৰাই যুঁজ হওক পূৰ্বতে চৰলৈ ৰুদ্ৰসিংহৰ দিনত যে খেন চৰাই আৰু আপোনাৰ কণুৱা চৰাই যুঁজ আছিলে সেই যুঁজৰ যি পৰম্পৰা সেই পৰম্পৰাটো আমি অক্ষুণ্ণ ৰাখিব পৰা প্ৰত্যেকেই অৰ্থক গতিকে আহানগৰি মহ যুঁজ আছে আমাৰ ৰচিতনা খেল আছে এই পৰম্পৰাগত খেল ধেমালিবিলাক থকাৰ পিছতো কি কাৰণত আমি আমাৰ বহাগ বিহুৰ যি পৰিবেশ্য কলাৰ ৰূপ সেই ৰূপে মাঘ বিহু উদযাপন কৰি আগবাঢ়িছো ই কিন্তু আমাৰ সংস্কৃতিৰ প্ৰতি শুভ লক্ষণ নহয় গতিকে আজি আমি এই সংবাদ মেলৰ জৰিয়তে অসমবাসী ৰাইজক অনুৰোধ জনাইছো যে ৰঙালী বিহু ভোগালী বিহু আৰু কঙালী বিহুৰ যি সুকীয়া সুকীয়া ৰূপ আছে এই সুকীয়া সুকীয়া ৰূপ অক্ষুণ্ণ ৰাখি আপোনালোকে এই তিনিটা বিহু পালন কৰক গতিকে আৰু এটা কথা আমি এই প্ৰসংগতে উত্থাপন কৰিব বিচাৰিছো যে ভোগালী বিহু উৰুকাৰ নিশা যি মেজি ভেলাঘৰত ভোজ খোৱাৰ যি পৰম্পৰা সেই পৰম্পৰা গৈ আজি কিছু বছৰৰ পৰা দেখা গৈছে প্ৰাক ভোগালী উদযাপন এই প্ৰাক ভোগালী উদযাপন বুলি কৈ মেজি জ্বলোৱা যিদিনাখন মেজি জ্বলোৱা হয় মাঘ বিহুৰ পুৱতি নিশা মেজি জ্বলোৱাৰ যি পৰম্পৰা সেই পৰম্পৰা আজি মাঘ বিহু কিছুদিনৰ আগৰ পৰাই বিভিন্ন ঠাইত উদযাপন কৰাৰ পৰম্পৰা আহিছে গতিকে এই ধৰণৰ কথাবিলাক আমি দুখ পাইছো যে অসমৰ কৃষ্টি সংস্কৃতি আমি নিজেই সুৰক্ষিত নকৰো তেন্তে বেলেগলৈ আমি কি আঙুলি তোৱাম যেতিয়া অসমৰ বাহিৰত বিহু বিকৃত উপস্থাপন কৰা হয় তেতিয়া আমি অসমবাসী ৰাইজ কিন্তু সচকিত হৈ প্ৰতিবাদ কৰো এই শুভ লক্ষণ কিন্তু একে সময়ত আমি চাব লাগিব যে আমি নিজৰ মাতৃভূমি নিজৰ বাসভূমিত আমি কেনেদৰে বিহু পালন কৰিছো আজি কিছু বছৰ দেখা যায় কাতি বিহুত ঢোল বজাইছে কাতি বিহু ঢোল বজাই বিহু নাম গাইছে কিন্তু মাঘ বিহু কাতি বিহুত বোলে পৰম্পৰাগত কোনো বিহু নাম নাই যিবিলাক বিহু নাম আছে বিহুৰ গীত মাত আছে এইবিলাক কিন্তু বহাগ বিহুৰ লগত পোনপটীয়াকৈ সম্পৰ্কিত গতিকে আমি প্ৰথম এই দুটা কথাত গুৰুত্ব দিছো যে ভোগালী বিহু উদযাপন কৰিবলৈ গৈ ভোগালী আৰু ৰঙালীক একাকাৰ নকৰিব প্ৰথম কথা দ্বিতীয় কথাটো হৈছে মাঘ বিহুৰ যি মেজি পৰম্পৰা মাঘ বিহুৰ যি ভেলাঘৰৰ পৰম্পৰা সেই পৰম্পৰাক জীয়াই ৰাখক পৰম্পৰাক ৰক্ষা কৰাৰ নামত আধুনিকতাৰ প্ৰলেপ দি মাঘ বিহু আৰু বহাগৰ বিহুত একাকাৰ নকৰিব এইখিনি কথা আমি কৈছো আমাৰ যিবিলাক বাতৰি কাকততে হওক বা সংবাদ মাধ্যমত যিবিলাক আমাৰ নিউজ হয় আমি সেইবিলাক আপলোড কৰি একেলগে ৰাখো ভৱিষ্যতৰ ৰেকৰ্ডৰ কাৰণে আমাৰ যিবিলাক আপোনাৰ ধৰক বাতৰি ওলাইছে এই যিবিলাক প্ৰতিবাদী কাৰ্যসূচী কৰিছো সেইবিলাক আমাৰ বাতৰি সম্প্ৰচাৰ হৈছে সেইকাৰণেহে ক'লো যে কেতিয়াবা ধৰক আমাৰ যিবিলাক এক্টিভিটি আমি কৰোঁ সেইবিলাক আমাৰ বিহু কৃষ্টি পৰিষদ অসমৰ ফেচবুকত আপলোড কৰা হয় যাতে বস্তুখিনি ৰেকৰ্ড হৈ থাকে প্ৰথম কথা দ্বিতীয় কথাটো হৈছে যে আমি এই কথাবিলাক যিটো পুহ মাহত মেজি জ্বলোৱাৰ কথা ক'লে কাতি বিহুত ঢোল বজোৱাৰ কথা কৈছে সেই সন্দৰ্ভত আমি কওঁ যে বিহু কৃষ্টি পৰিষদ অসমে বিহুক এটা পাঠ্যক্ৰম হ'ব লাগে বুলি বিভিন্ন সময়ত দাবী জনাই আহিছিলো ইতিমধ্যে বিহু এটা পাঠ্যক্ৰম হৈছে য'ত বিহু কৃষ্টি পৰিষদ অসমৰ কেইবাজনো বিহু বিশেষজ্ঞ তাত জড়িত হৈ আছে ইতিমধ্যে বহাগ বিহু মাঘ বিহু কাতি বিহু যিখিনি কথা আপুনি কৈছে সেইখিনি পাঠ্যক্ৰমত সন্নিৱিষ্ট কৰা হৈছে যাতে ভৱিষ্যত প্ৰজন্মই অন্ততঃ গ্ৰন্থখন বুজি পায় যে বহাগ বিহু এনেকুৱা মাঘ বিহু এনেকুৱা কাতি বিহু এনেকুৱা কাৰণ প্ৰেক্টিকেলি কৰিলে নহ'ব দ্যাটছ বি থিয়ৰাইজড এখন গ্ৰন্থ যদি সন্নিৱিষ্ট থাকিব তেতিয়াহে এই কথাখিনি সুৰক্ষিত হ'ব প্ৰথম কথা দ্বিতীয় কথাটো হৈছে হুঁচৰি আৰু মুকলি বিহু একাকাৰ হৈছে হুঁচৰি বিহু বুলি কৈ হুঁচৰিৰ লগত বিহু সন্নিৱিষ্ট কৰি পেলাইছে কিন্তু হুঁচৰিৰ যিটো মৌলিক ৰূপ আছে এই ৰূপটো আমি সুৰক্ষিত হ'ব লাগে বুলি কৈ থাকিলে নহ'ব আমি বিহু কৃষ্টি পৰিষদ অসমে হাতে কামি এইখিনি কাম কৰিছো কেনেকৈ কৰিছো ইতিমধ্যে অসমৰ প্ৰতিখন জিলাৰ হুঁচৰি যি ৰূপ তাক জীয়াই ৰখাৰ স্বাৰ্থত এখন গৱেষণামূলক গ্ৰন্থ উলিয়াইছো
হুঁচৰি পৰিৱেশন শৈলী এখন গ্ৰন্থ ইতিমধ্যে বিহু কৃষ্টি পৰিষদ অসমৰ তৰফৰ পৰা প্ৰকাশ পাইছে দ্বিতীয় এখন গ্ৰন্থ আমি কৈছো বিহু নাচ আজিকালি যাৰ যি ইচ্ছা সেই বিহু নাচে বিহু এটা লগাই দিব কেছেটৰ লগে নাচ আৰম্ভ হৈ যায় বিহু নাচ বুলি কয় কিন্তু বিহু নাচৰ যি মৌলিক ভংগীমা আছে কিয় বিহু নাচৰ জাতিৰ কাহিনী বিহু নাচিব নালাগে এই গোটেই কথাখিনি আমি সন্নিৱিষ্ট কৰি আন এখন আমি গ্ৰন্থ কৰিছো বিহু নাচৰ মৌলিক বিচাৰ গতিকে আমি অধ্যয়ন গৱেষণাটো সমান্তৰালভাৱে গুৰুত্ব দি আহিছো এই কথাটো আপুনি কয় মাত নমতে কথাটো ভুল হ'ব এই কাৰণে যে আপোনালোকে যদি আমাৰ ফেচবুক পেজ বিহু কৃষ্টি পৰিষদৰ আছে আপোনালোকে গম পাব যেতিয়াই বিহু বিকৃতৰ ওপৰত উপস্থাপন কৰা হৈছে বিহু কৃষ্টি পৰিষদৰ তৰফৰ পৰা গুৱাহাটীত সংবাদমেল সম্বোধন কৰি আমি এই বিষয়ে তীব্ৰ প্ৰতিবাদ কৰি আহিছো ইতিমধ্যে আমি দুটা কেছো দিয়া আছে আপোনালোকে জানি ভাল পাব অলপতে যিটো আমাৰ দিল্লীত বিহু বিকৃতৰ পৰিৱেশন কৰা হৈছিল ফিট ইণ্ডিয়া কথাই আমি কৈছো যেতিয়া বিহু বিকৃতৰ ওপৰত উপস্থাপন হৈছে G20 আপোনাৰ সন্মিলনত বিহুৰ বিকৃতৰ ওপৰত উপস্থাপন কৰা হৈছে আমি কিন্তু বিহু কৃষ্টি পৰিষদ হাত খাবতে বহি থকা নাই এই সন্দৰ্ভত আমি বিভিন্ন সময়ত প্ৰেছ মিট আয়োজন কৰিছো ইতিমধ্যে দুটা কেছ ৰেজিষ্টাৰ কৰা হৈছে বিহু কৃষ্টি পৰিষদৰ তৰফৰ পৰা আৰু সেই কাৰণে বিভিন্ন সময়ত চৰকাৰ দাবী উত্থাপন কৰি আহিছো যে বিহুৰ নামত এখন চেন্সৰ বোৰ্ড হ'ব লাগে যে যাৰ যি ইচ্ছা বিহু নাচ পৰিৱেশন কৰিবলৈ নহয় বিহু যেতিয়া শুদ্ধ ৰূপত চৰকাৰী তৰফৰ পৰা পৃষ্ঠপোষকতা কৰা হয় তাৰ বাবে আমি এখন চেন্সৰ বোৰ্ডৰ কথাটো ইতিমধ্যে আমি কৈছো আৰু সেয়েহে আপোনালোকে গম পাব যে অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে ইতিমধ্যে এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছে যে বিহু দলবিলাকৰ পঞ্জীকৰণ প্ৰক্ৰিয়া যে কোন বিহু দলে বাহিৰত বিহু প্ৰদৰ্শন কৰিবলৈ যায় তেওঁলোকৰ এটি দলৰ পঞ্জীকৃত হ'ব তাৰপিছত তেওঁলোকৰ বাছনি কৰা হ'ব যে শুদ্ধ ৰূপটো কেনেকৈ জীয়াই থাকিব পাৰিব গতিকে আমি কৈছো যে এই কথাটো একেবাৰে ভুল যে বিহু কৃষ্টি পৰিষদ অসমীয়া প্ৰতিবাদ কৰা নাই আমাৰ জিলাই ইয়াৰ প্ৰতিবাদ হৈছে আপোনাৰ শিৱসাগৰ জিলা সমিতিয়ে এই ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰিছে নিজকে সজাই তুলিবলৈ প্ৰয়োজন এজৰ প্ৰিয় সাজপাৰৰ ফেষ্টিভেল ব্ৰাইডেল সেকশনকে আদি কৰি পাৰ্টি গেট আপলৈকে মুঠৰ ওপৰত এজৰ মন পছন্দৰ সাজপাৰৰ বাবে চিন্তা কিহৰ সাজপাৰৰ লগতে উপলব্ধ গহনাও তাতোকৈ ভাল খবৰ লেডিজৰ লগতে জেন্টছ আৰু কিডছৰ সেকশনো উপলব্ধ আপোনাৰ কাষত গিটাৰ থিলছ ক্ৰিয়েশ্যন যোগাযোগ নম্বৰ 7638886024 ঠিকনা নিয়াৰ জাপৰিগুক এলপি স্কুল জাপৰিগুক গুৱাহাটী হাউচ নম্বৰ 11